হেল্ল', নমস্কাৰ আৰু জোহাৰ। স্বাগতম জনাইছোঁ মোৰ আজিৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু এতিয়া আমি আছোঁ ৰঙাপাৰা ৰেলৱে জাংচনত, আৰু আমি গৈ আছোঁ লখিমপুৰৰ চুকুলিভৰীয়া খেলপথাৰ, য'ত আয়োজন কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা আৰ্টছা কেন্দ্ৰীয় সমিতিয়ে ৭৮ সংখ্যক প্ৰতিষ্ঠা দিব। গতিকে ৰাতিপুৱাই যাত্ৰাটি আৰম্ভ কৰিলোঁ। ২৮ ডিচেম্বৰ ২০২৫ দেওবাৰ। আৰু আৰ্টছা অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আৰ্টছা জন্মগ্ৰহণ কৰিছিল ১৯৪৭ চনৰ ২৮ ডিচেম্বৰ তাৰিখে ডিব্ৰুগড়ৰ এটি চাৰ্চৰ ভিতৰত। আৰু প্ৰতিষ্ঠাপক সভাপতি আছিল চাইমন সিং হৰ আৰু সম্পাদক আছিল সন্তোষ কুমাৰ তপ্ন। আৰু তেখেতসকলে এই জন্ম দিয়া সংগঠনটি আজি ৭৮ বছৰ ভৰি দিছে। এতিয়া আমি লখিমপুৰ ষ্টেচন পাই গ'লো দেই। সংগঠনৰ যি জাতিটোৰ প্ৰতি যি অৱদান, নিশ্চয় আমি শলাগ ল'ব লাগিব। সংগঠনটিয়ে সদায় জাতিটোৰ হকে মাত মাতি আহিছে। আজি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণেই হওক, আমাৰ জাতিৰ সমস্যাসমূহৰ কাৰণেই হওক, প্ৰত্যেকটো দিশে সংগঠনৰ বিষয়ববীয়াসকলে মাত মাতি আহিছে। দিৱসৰ কাৰণে পতাকা উত্তোলন কৰা চাই ইয়াত দেখিছে প্ৰত্যেকজন সভাপতি সম্পাদকে প্ৰমুখ্যে কৰি প্ৰত্যেকজন বিষয়ববীয়া ইয়াত যিমান আছে কেন্দ্ৰীয় সমিতিত সকলোৱে পতাকা উত্তোলন কৰিছে। আৰু এই মাজৰ পতাকাখন হৈছে সভাপতিয়ে উত্তোলন কৰা কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস অসম চাহ জনজাতি ছাত্ৰ সন্থা চুকুলিভৰীয়া লখিমপুৰ উত্তোলন কৰিছিল। মাজৰ পতাকাটি হৈছে সভাপতিয়ে উত্তোলন কৰা। আৰু ইয়াতে স্মৃতি তৰ্পণত শ্বহীদ তৰ্পণত আছিল চাইমন সিং হৰ আৰু সন্তোষ কুমাৰ তপ্নদেৱৰ প্ৰতিচ্ছবি, য'ত চাকিৰ বন্তি পুষ্পাঞ্জলি অৰ্পণ কৰিছিল প্ৰত্যেকজন বিষয়ববীয়াই। সাংস্কৃতিক শোভাযাত্ৰাৰ পৰা উভতি আহিছে এয়া আসো সবে মিলে জুলে সমাজে হিতের কারণে আটসার সঙ্গে যাবো রে। আপন বেটা বেটিকে পড়াবো আর লিখাবো, ডাঙর মানুষ বানাবো রে। কত জনে শহীদ হলো, কত জনে প্রাণ দিল নিজের জাতির কারণে। সংগঠনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা বিশিষ্ট ব্যক্তিসকল হৈছে সকলোৱে উপস্থিত হৈছিল। আৰু এইটো হৈছে স্মৃতি গ্ৰন্থ উন্মোচন। এয়া প্ৰত্যেকজন আমন্ত্ৰিত অতিথি, বিশিষ্ট অতিথি, মুখ্য অতিথি সকলোৱে আছে। যিহেতু ঠাণ্ডা দিন, বেলিও সোনকালে মাৰ যায়, গতিকে সন্ধিয়া হ'বলৈ আৰম্ভ হৈছিল। আৰু আমিও যিহেতু ট্ৰেইন আমাৰ 6:30 বজাত আছিল, গতিকে আমিও বৰ বেছি সময় তাত থাকিব নোৱাৰিলোঁ। আৰু উপস্থিত হ'লোঁ এই প্ৰতিষ্ঠা দিৱস ৭৮তম
কেন্দ্ৰীয় সমিতিৰ দ্বাৰা আয়োজিত লখিমপুৰ জিলা সমিতিৰ আতিথ্যত ভাল লাগিল উপস্থিত হৈ, আৰু এনেধৰণৰ অনুষ্ঠানবিলাকত উপস্থিত থাকি নিজকেও ভাল লাগে। সকলো বিষয়ববীয়াৰ সকলক এটি জেগাত লগ পোৱা হয়। আৰু এই আছিলে মোৰ কেন্দ্ৰীয় সমিতিৰ উপস্থিত হোৱা ভিডিঅ'টি। ট্ৰেইনো আমি উঠিলোঁ, প্ৰায় আধা ঘণ্টামান হৈছিল ট্ৰেইনত উঠা। আমি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ, ঘৰমুৱা হ'লোঁ। সামৰি সুতৰি অনুষ্ঠান ভাগত উপস্থিত হৈ নানা ৰকম স্মৃতি মোবাইলত আবদ্ধ কৰি, মনত আবদ্ধ কৰি, কিছু শিকিবলগীয়া কথা মনত কৰি, তো গতিকে চাব মোৰ ভিডিঅ'টি আৰু কেনেকৈ হৈছে জনাব। আৰু কোন কোন সেই অনুষ্ঠানত উপস্থিত হৈছিল তেখেতসকলেও কমেণ্ট কৰিব। ভাল লাগিল সকলোকে লগ পাই অনুষ্ঠানটোত। আৰু পুনৰবাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু আশা কৰিছোঁ মোৰ ভিডিঅ'টো চাব, চাই কেনে হৈছে জনাব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি আহি উপস্থিত হৈ গ'লোঁ নিজৰ ৰেলৱে ষ্টেচন, মানে ঘৰৰ কাষত থকা ৰঙাপুৰৰ ৰেলৱে জাংচন। ইয়াৰ পৰা আমি বাইকেৰে স্কুটিৰে ঘৰমুৱা হ'ব লাগিব। গতিকে ধন্যবাদ। জয় অসম, জয় দুৱাৰছা। 1947